RRB গুৱাহাটী ফালৰ পৰা এখন নটিচ ভাইৰেল হৈ আছে যে মানে নটিচ প্ৰকাশ কৰিছে যে এক্সামটো কেনচেল হ'ল বুলি। ইতিমধ্যে এক্সামটো কেনচেল হোৱা নাই। যিখিনি এক্সামৰ এডমিট কাৰ্ড ডাউনলোড হৈছে 27-28 তাৰিখে মানে যিসকলৰ এডমিট কাৰ্ডসমূহ ডাউনলোড হৈছে বা যিসকলৰ এডমিট কাৰ্ড ইতিমধ্যে লাভ কৰিছে তেওঁলোকে ইতিমধ্যে এক্সামটো কেনচেল হোৱা নাই। ইতিমধ্যে বহুতে ভাবি আছে যে এক্সামটো কেনচেল হ'ল, কিন্তু এনেকুৱা একো কথা নাই। এক্সামটো কোনো কাৰণতে কেনচেল হোৱা নাই। প্ৰথম ফেজৰ যিখিনি এডমিট কাৰ্ড আছিলে সেই এডমিট কাৰ্ডসমূহ ইতিমধ্যে মুকলি কৰা হৈছে আৰু ছেকেণ্ড ফেজৰ যিখিনি এডমিট কাৰ্ড হয় ইতিমধ্যে 12 তাৰিখৰ পিছতে যিখিনি চিটি ইনফৰমেশ্যন হওক বা এডমিট কাৰ্ডসমূহ তেওঁলোকে লাভ কৰিব পাৰিব। এতিয়া বহুতে এই যিটো নটিচখন চাই পিনি ভাবিছে যে এক্সামটো কেনচেল হৈ গ'ল নে? তেনেকুৱা কোনো ধৰণৰ কথা নহয়। এক্সামটো ইতিমধ্যে কেনচেল হোৱা নাই। তোমালোকে চিন্তা কৰিব নালাগে। যিসকলৰ এডমিট কাৰ্ড ইতিমধ্যে ডাউনলোড হৈ গৈছে, যিসকলৰ 3 তাৰিখলৈকে এক্সাম আছে তেওঁলোকে এক্সামটো দিব পাৰিব বা তেওঁলোকে পঢ়িব পাৰিব, আৰু যিসকলে 3 তাৰিখৰ পিছত এক্সামটো আছে তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব নোৱাৰে বা তেওঁলোকে চিটি ইনফৰমেশ্যন চাব নোৱাৰে। তেওঁলোকে অপেক্ষা কৰিব লাগিব 12 তাৰিখলৈকে। 12 তাৰিখৰ পাছতহে তেওঁলোকে এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব বা চিটি ইনফৰমেশ্যনসমূহ চাব পাৰিব, কাৰ ক'ত এক্সাম পৰিছে বা কিমান তাৰিখত পৰিছে, কোনটো শ্বিফ্টত এক্সামটো অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে নটিচটোক লৈ পিনি বহুতে ভুল সংবাদ বা ভুল প্ৰচাৰ কৰি আছে যে এক্সামটো কেনচেল হ'ল বা কোৰ্ট কেছ লাগিলে। তেনেকুৱা কোনো ধৰণৰ কথা নাই হোৱা। তোমালোকে নিশ্চিন্ত মনে থাকা। তোমালোকে যদি এই ষ্টাৰ্টিঙত তোমালোকৰ এক্সাম নাই তেন্তে তোমালোকে আৰু কেইদিনমান সময় পাইছা, তোমালোকে আৰু প্ৰিপেৰেশ্যন কৰিবলৈ সময় পাইছা। সেইবাবে তোমালোকৰ এটা গুড নিউজ হয় এইটো। তোমালোকে যদি প্ৰথম ফেজত যদি তোমালোকৰ এক্সামটো অনুষ্ঠিত হোৱা নাই তেন্তে তোমালোকে লাকি বুলিয়ে ধৰি লোৱা। তোমালোকে আৰু কেইদিনমান সময় তোমালোকে ষ্টাডি কৰিবলৈ পাইছা বা পেপাৰটো কেনেকুৱা ধৰণৰ, কেনেকুৱা কুৱেশ্যন আহিছে তোমালোকে যেনে হ'লেও 2 দিন পিছত হ'লে এক্সামটো তোমালোকে সুমুহূৰ্তৰ পাই যাবা। তোমালোকে সেই অনুযায়ী তোমালোকে আৰু অলপ বেছিকৈ প্ৰিপেৰেশ্যন কৰি পিনি এক্সামটোত বহিব পাৰিবা। যিসকলে এই নটিচটোক লৈ পিনি ডাউট হৈ আছিলে ইতিমধ্যে তোমালোকৰ আশা কৰোঁ এই ডাউটসমূহ ক্লিয়াৰ হ'ল। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিবা। আৰু যিসকলে অসমৰ কেণ্ডিডেট হয়, যিসকলে এই গ্ৰুপ ডি এক্সামটোৰ বাবে প্ৰিপেৰেশ্যন কৰি আছিলে বা এক্সামটো দিবলৈ যাব, বহু লোকে চিন্তিত হৈ আছিলে, তেওঁলোকলৈ তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তোমালোকে সকলোখিনি ইনফৰমেশ্যন সকলোৱে পায়, যাতে তোমালোকে এই নটিচটোৰ জৰিয়তে তোমালোকে সকলোখিনি ইনফৰমেশ্যন সকলোৱে যাতে পায়, তেওঁলোকে বুজি পায় বা তেওঁলোকে চিন্তিত হ'ব নালাগে। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিবা। আৰু যিসকলে নতুনকৈ চেনেলটো ভিজিট কৰিছে বা তেওঁলোকে যদি আগলৈও যাতে এনেধৰণৰ ইনফৰমেশ্যনবোৰ পাই থাকে বা চৰকাৰী বা জব ৰিলেটেড এই যিখিনি নটিচ হয় বা যিখিনি আঁচনি বা চৰকাৰী চাকৰি বা সকলোখিনি ইনফৰমেশ্যন এই চেনেলটোত দিয়া হয়, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'লে সময়মতে এই নিউজবোৰ পাই থাকিবা। আশা কৰোঁ তোমালোকে কথাষাৰ বুজি পালা বা তোমালোকে এই যিটো নটিচ ভাইৰেল হৈ আছে সেই নটিচৰ বিষয়ে ভালদৰে বুজি পালা। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।